নমস্কাৰ ওয়েলকাম টু মাই ইউটিউব চেনেল বিমল কল্যাণ আৰু মোৰ ফেচবুক পেজত আপোনাক স্বাগতম জনাইছোঁ যিসকলে ফেচবুকত চাই আছে তেওঁলোকক ফেচবুক পেজলৈ মোৰ স্বাগতম জনাইছোঁ আৰু যিসকলে ইউটিউবত চাই আছে তেওঁলোকক মোৰ ইউটিউব চেনেললৈ স্বাগতম জনাইছোঁ আজি আমি ফেচবুক কণ্টেণ্ট মনিটাইজেশ্যনৰ বিষয়ে কথা পাতিম কণ্টেণ্ট মনিটাইজেশ্যনৰ বিষয়ে চৰ্চা কৰিম কণ্টেণ্ট মনিটাইজেশ্যনৰ বিষয়ে কিন্তু এটা কথা খুব বেছিকৈ ভাইৰেল হৈ আছে বা খুব বেছিকৈ ওলাই আছে চৰ্চাত আহি আছে যে 31 আগষ্টৰ পাছৰ পৰা কণ্টেণ্ট মনিটাইজেশ্যন বন্ধ হৈ যাব বা যিসকলৰ 10,000 ফলোৱাৰ্ছ নাই তেওঁলোকৰ কণ্টেণ্ট মনিটাইজেশ্যনটো বন্ধ হৈ যাব তেনেকুৱা ধৰণৰ এটা চৰ্চা খুব বেছি হৈ আছে এতিয়া কথাটো হ'ল কি এই 31 আগষ্টৰ তাৰিখটো সেইসকলৰ বাবেহে আছিলে যিসকলে এডছ অন ৰিলছ তেনেকুৱা যিবিলাক আছিলে বোনাছ সেইবিলাক যিবিলাক আছিলে মনিটাইজেশ্যনৰ টুলছ সেই টুলছবিলাক মানে 31 আগষ্টৰ ভিতৰত বন্ধ হৈ যাব আৰু যিসকলে সেই টুলছবিলাক পাই আছিলে বা সেই যিখিনি তেওঁলোকে আগতে পাই আছিলে সেই যিসকলৰ সেই বস্তুটো বন্ধ হৈ যাব তেওঁলোকক কণ্টেণ্ট মনিটাইজেশ্যন 31 আগষ্টৰ ভিতৰত ফেচবুকে দিব আৰু ধৰি লওক আপোনাৰ যথেষ্ট ফলোৱাৰ্ছ আছে আপুনি আজি তাৰিখলৈকে পোৱা নাই কণ্টেণ্ট মনিটাইজেশ্যন তেতিয়া আপোনালোকে কোনো ধৰণৰ চিন্তা কৰিব নালাগে কিয়নো 31 আগষ্টৰ ভিতৰত এতিয়াও যিটো সময় আছে 31 আগষ্টত আপোনালোকক কণ্টেণ্ট মনিটাইজেশ্যনটো ফেচবুকে দিব আৰু বহুত এনেকুৱা পেজ বা বহুত ফেচবুক পেজ হওক বহুত ইউটিউব চেনেলতো পুৰণা এটা স্ক্ৰীনশ্বট দেখাই কিছুমান ভিডিঅ' বনাই আছে যিটো 5,000 ফলোৱাৰ্ছ আৰু মনিটাইজেশ্যন হ'বৰ কাৰণে ফেচবুকৰ 5,000 ফলোৱাৰ্ছ 60,000 মিনিট ভিউজৰ প্ৰয়োজন ৱাচ টাইমৰ প্ৰয়োজন সেইটো আচলতে এটা বহুত পুৰণা স্ক্ৰীনশ্বট হয় পুৰণা এটা বস্তু হয় কণ্টেণ্ট মনিটাইজেশ্যনটো অকল ইনভাইটেশ্যন অনলি হয় আপোনাক ফেচবুকে যেতিয়াই ইচ্ছা কৰে বা যেতিয়াই দিব বিচাৰে দিব পাৰে আপোনাৰ তাতে কোনো ধৰণৰ এনেকুৱা ক্ৰাইটেৰিয়া নাই যে আপোনাৰ 5,000 ফলোৱাৰ্ছ হ'ব লাগিব বা আপোনাৰ ইমান হাজাৰ ৱাচ টাইম হ'ব লাগিব ইমান লাখ ভিউজ হ'ব লাগিব তেনেকুৱা ধৰণৰ কোনো কথা নাই কিছুমান এনেকুৱা মানুহো এনেকুৱা আমাৰ কণ্টেণ্ট ক্ৰিয়েটৰ ওলাব যাৰ নেকি ফেচবুক প্ৰফাইলটো প্ৰফেচনেল মুভ কৰাৰ 1 মাহো হোৱা নাই তেওঁ কিন্তু কণ্টেণ্ট মনিটাইজেশ্যন পাবলৈ সক্ষম হৈছে আৰু কিছুমানে বহুত দিনৰ পৰা কাম কৰি আছে তাৰ পাছতো তাৰ কণ্টেণ্ট মনিটাইজেশ্যন পোৱা নাই এনেকুৱা হ'ব পাৰে যিহেতু ইনভাইটেশ্যন অনলি হয় আপোনাৰ ইয়াত কোনো অন্য কোনো ধৰণৰ ইয়াত মানে ক্ৰাইটেৰিয়া নাই ইয়াত আপুনি মাত্ৰ কিছু পৰিমাণে আপোনাৰ লাখৰ প্ৰয়োজন বুলি ক'ব লাগিব যিহেতু আপোনাৰ অন্য কোনো ধৰণে ফেচবুকে যেতিয়াই আপোনাক বিচাৰে যেতিয়াই আপোনাক দিব বিচাৰে তেতিয়া আপোনাক দিব পাৰে আৰু আপোনালোকে নিশ্চয় দেখিছে কিছুদিনত খুব ধাৰাসাৰভাৱে বহুত লোকক কণ্টেণ্ট মনিটাইজেশ্যন বৰ্তমান ফেচবুকে দি আছে সদায় দি আছে আৰু 31 তাৰিখলৈকে দিয়ে থাকিব আৰু এইটো নহয় যে 31 আগষ্টৰ পাছত একেবাৰে বন্ধ হৈ যাব কণ্টেণ্ট মনিটাইজেশ্যন দিয়াটো বন্ধ হৈ যাব তেনেকুৱা নহয় এডছ অন ৰিলছ বোনাছ আৰু যিবিলাক আমাৰ মনিটাইজেশ্যন টুলছ আছিলে সেইবিলাক সম্পূৰ্ণৰূপে বন্ধ হৈ যাব এতিয়া এই সকলোবিলাক বাদ দি এটাই মনিটাইজেশ্যন টুলছ থাকিব সেইটো হৈছে কণ্টেণ্ট মনিটাইজেশ্যন ষ্টাৰ আৰু পাৰ্টনাৰশ্বিপ বেড যিটো আছে আমাৰ আৰু লগতে এতিয়া যিটো ষ্ট'ৰ ফ্ৰণ্ট বুলি এটা আহিছে সেইটো বাৰু এটা বেলেগ টপিক কিন্তু মেইন বস্তুটো হৈছে সেই এডছ অন ৰিলছ বোনাছ পাৰফৰ্মেঞ্চ বোনাছ এইবিলাক সকলোবিলাক বন্ধ কৰি বৰ্তমান কণ্টেণ্ট মনিটাইজেশ্যন হিচাপে আমাৰ প্ৰত্যেকটো কণ্টেণ্ট যিকোনো ধৰণৰ কণ্টেণ্ট হ'ব পাৰে আপুনি ধৰি লওক কিবা লিখে আপোনাৰ টেক্সট কণ্টেণ্ট হ'ব পাৰে আপোনাৰ ফটো কণ্টেণ্ট হ'ব পাৰে আপোনাৰ ভিডিঅ' কণ্টেণ্ট হ'ব পাৰে সকলো ধৰণৰ কণ্টেণ্টত আপোনাক ফেচবুকে কিবা নহয় কিবা এটা আৰ্ণ দিব যদি তাৰ আপোনাৰ ভিউজ আপোনাৰ এংগেজমেণ্টৰ ওপৰত ভিত্তি কৰি গতিকে আপোনালোকে চিন্তা কৰিবলৈ তেনেকুৱা একো কথা নাই আপোনালোকে যদি খুব বেছি ডাউট হয় আপোনালোকে নিজেই ফেচবুক টিমৰ লগত কথা পাতিব পাৰে ফেচবুক টিমৰ লগত মেইল কৰিব পাৰে মেছেজ কৰিব পাৰে বা ফেচবুক টিমৰ লগত কথা পাতিব পাৰে কথা পাতিলে আপোনালোকে নিশ্চয় গম পাব তেনেকুৱা কোনো ধৰণৰ বৰ্তমানলৈকে কোনো ধৰণৰ এনেকুৱা দিয়া নাই যে ইমান ফলোৱাৰ্ছ থাকিবই লাগিব নহ'লে আপোনালোকৰ কণ্টেণ্ট মনিটাইজেশ্যন কাট খাই যাব তেনেকুৱা ধৰণৰ কোনো কথা বৰ্তমানলৈকে ফেচবুকে কোৱা নাই আৰু চাগে ভৱিষ্যতেও নক'ব আৰু বহুতে ফেচবুকতো কৈ আছে যে যিবিলাকে ধৰি লওক 1,000-2,000 ফলোৱাৰ্ছতে কণ্টেণ্ট মনিটাইজেশ্যন পাবলৈ সক্ষম হৈছিলে 31 আগষ্টৰ ভিতৰত যদি 10,000 নহয় তেওঁলোক কণ্টেণ্ট মনিটাইজেশ্যনটো কাট খাই যাব কিন্তু এনেকুৱা ধৰণৰ কোনো কথা বৰ্তমানলৈকে ফেচবুক টিমে স্পষ্টকৈ কোৱা নাই বা তেনেকুৱা হোৱাৰ কোনো লক্ষণ নাই বা তেনেকুৱা হোৱাৰ কোনো সম্ভাৱনা নাই গতিকে আপোনালোকে চিন্তা কৰিব নালাগে আপোনালোকে যদি ফেচবুকত ভালকৈ কাম কৰিম বুলি আহিছে আপোনালোকে নিশ্চয় ভালকৈ কামবিলাক কৰি যাওক খুব বেছি
ফলোৱাৰ্ছৰ পাছত লাগি নাথাকিব যেহেতু বেক টু বেকটো এনেকুৱা এটা বস্তু মানে আমি বেক টু বেক বা কোনোবাই ফ'ল' কৰিলে আমি ফ'ল' দিম কোনোবাই ষ্টাৰ দিলে ষ্টাৰ দিম তেনেকুৱা ধৰণৰ কথাবিলাক কি হয় আপোনাক কোনোবাই ফ'ল' কৰিলে তেওঁ যদি আপোনাৰ পষ্টবিলাক নাচায় এনেই যদি ফ'ল' কৰি থৈ দিয়ে তাৰ পৰা আপোনালোকৰ কিন্তু কোনো ধৰণৰ লাভ নহয় আৰু ষ্টাৰ খোজাটো আচলতে এটা ষ্টাৰ পলিচি ভায়োলেট কৰা হয় ষ্টাৰ পলিচি যদি আপুনি অৱমাননা কৰে তেতিয়া কিন্তু আপোনাৰ ষ্টাৰ পলিচি যদি অৱমাননা কৰে তেতিয়া কিন্তু আপোনালোকৰ মনিটাইজেশ্যন টুলছবিলাক ফেচবুকে বন্ধ কৰি দিব পাৰে গতিকে সদায় সাৱধান হ'ব আৰু খুব ভালকৈ কামবিলাক কৰক ভাল কণ্টেণ্ট বনাওক কোনোবাই যদি ভাল কবিতা লিখে লিখিব পাৰে গল্প লিখে লিখিব পাৰে কোনোবাই ভাল ফটো যদি বনাব পাৰে ভাল ফটো দিয়ক ভাল আপোনাৰ ভিডিঅ' বনাওক ভাল কণ্টেণ্ট দিয়ক গতিকে আপোনালোকে একো চিন্তা কৰিব নালাগে 31 আগষ্টৰ পাছলেও পোৱাৰ কণ্টেণ্ট মনিটাইজেশ্যন মানুহে পাব বা পোৱাৰ সম্ভাৱনা আছে আপোনালোকে ভালকৈ কামবিলাক কৰি যাওক আজিলৈ ইমানখিনিয়ে মই ভাবোঁ আপোনালোকৰ এই ডাউটটো কিছু পৰিমাণে হ'লেও মই ক্লিয়াৰ কৰিবলৈ সক্ষম হৈছোঁ যদি আপোনালোকে মোৰ ভিডিঅ'টো ভাল পাইছে মোৰ ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰি দিব লগতে লাইক কৰি দিব যিমান সম্ভৱ আপোনাৰ বন্ধু বান্ধৱসকললৈকে শ্বেয়াৰ কৰি দিব আৰু যদি মোক ফেচবুকৰ পৰা চাই আছে তেতিয়াহ'লে মোৰ ফেচবুক পেজটো ফ'ল' কৰি দিব লগতে এই ভিডিঅ'টো যিমান পাৰে সিমান শ্বেয়াৰ কৰি দিব ধন্যবাদ নমস্কাৰ